নমস্কাৰ টাইমেটলৈ স্বাগতম জনাই ষ্টুডিঅত মই এপলিনা আৰু এই মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাক লৈ আহিছো নতুন খবৰ যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীও আজিৰ এই বিশেষ দিনটোক লৈ এতিয়া সক্ৰিয় হস্তম হৈ পৰা পৰিলক্ষিত হৈছে কিয়নো ইতিমধ্যে কালিৰ দিনটোত তেওঁ সংবাদমেল আয়োজন কৰিছিল আৰু সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰিছিল 15টাকৈ বৃহৎ ঘোষণা কৰিছিল ৰাজ্যবাসীৰ বাবে 15টাকৈ আহ্বান জনাইছিল কি আহ্বান জনাইছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লৈ আহিছো আমি ব্ৰেকিং প্লেটৰ সহায়ত আজিৰ দিনটোৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ 15টা ডাঙৰ আহ্বান ৰাজ্যবাসীৰ বাবে এই 15টাকৈ ডাঙৰ আহ্বান ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইছলামধৰ্মী লোকসকলে আজিৰ দিনটোৰ বাবে মছজিদত নামাজ পঢ়ক আজিৰ দিনটোৰ বাবে মছজিদত নামাজ পঢ়িবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খ্ৰীষ্টানধৰ্মী লোকসকলে মই পুনৰ অনুৰোধ জনাইছো পিছিয়াৰ দিবক নতুন যেটো আপডেট প্লেট আহিছে সেই আপডেট প্লেটটো লবলৈ কৈছো কিয়নো আজি এতিয়াৰ প্লেটখনত কাইলৈ বুলি আহিছে আজি মাছ মাংসৰ দোকান পাৰিলে বন্ধ ৰাখক আজি মাছ মাংসৰ দোকান বন্ধ ৰাখিবলৈ আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইছলামধৰ্মী লোকসকলে ভাৰতৰ বাবে দুৱা কৰক আজিৰ দিনটোত ভাৰতৰ বাবে দুৱা কৰক আজি বন্ধ ৰাখিব লাগিব স্কুল কলেজ বিশ্ববিদ্যালয় সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে এক প্ৰকাৰ প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে যাতে আজিৰ দিনটো ভালদৰে উপভোগ কৰিব পাৰে তাৰ বাবে এই আহ্বান জনাইছে মাছ মাংস দোকানীয়ে আজি মানিব লাগিব নিয়ম মাছ মাংসৰ যিসমূহ দোকানী আছে যিসমূহ ব্যৱসায়ী আছে তেওঁলোকে আজিৰ দিনটোৰ কাৰণে এই নিয়ম পালন কৰি চাওক ইয়াৰ নিৰ্দেশ নহয় কিন্তু এয়া হৈছে আহ্বান মাত্ৰ সন্ধিয়া 4 বজালৈ বন্ধ ৰাখিব লাগিব মাছ মাংসৰ দোকানসমূহ উৰেটো দিন নহয় সন্ধিয়া 4 বজালৈহে বন্ধ ৰাখিব লাগিব ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰতো বান্ধি দিছে নতুন নিয়ম ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত নতুন নিয়ম বান্ধি দিছে ৰেষ্টুৰেণ্টসমূহেও আজিৰ দিনটোৰ কাৰণে সেই নিৰ্দিষ্ট সময়লৈকে অৰ্থাৎ 4 বজালৈকে তেওঁলোকে মাছ মাংস খাদ্যৰ লগত আপ্যায়ন কৰিব নোৱাৰিব গ্ৰাহকক সেই নিৰ্দিষ্ট সময় যেতিয়া পাৰ হৈ যাব তেতিয়া তেওঁলোকে কৰিব পাৰিব আৰু সন্ধিয়া 4 বজালৈ চৰকাৰী নিয়ম মানিব লাগিব চৰকাৰী কৰ্মচাৰীসকলেও আজিৰ দিনটোত বন্ধ ৰাখিব স্কুল কলেজ চৰকাৰী শিক্ষা প্ৰতিষ্ঠান বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান চৰকাৰী কাৰ্যালয় প্ৰতিটো প্ৰান্ততে বন্ধ ৰাখিব লাগিব আৰু যিসকল ইছলাম ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে মছজিদলৈ যাওক আৰু যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক আছে তেওঁলোকে গীৰ্জালৈ যাওক দুৱা প্ৰাৰ্থনা কৰক আজি সমগ্ৰ ভাৰতবাসীৰ বাবে এটা বিশেষ দিন সমগ্ৰ দেশবাসীৰ বাবে এটা বিশেষ দিন সমগ্ৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা যেহেতু অযোধ্যা নগৰীলৈ আহিব বহু লোক গতিকে এই বিশেষ দিনটোক লৈ প্ৰতিখন ৰাজ্যতে ভাৰতৰ প্ৰতিখন ৰাজ্যতে এতিয়া আনন্দ উল্লাসৰ সীমা নাই গতিকে ভাৰতৰ প্ৰতিখন ৰাজ্যতে এই নিয়মসমূহ পালন কৰিবলৈ ইতিমধ্যে আহ্বান জনাইছে আৰু দেশৰ আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সিদ্ধান্ত গ্ৰহণ কৰি কালিৰ দিনটো তেনেধৰণে সংবাদমেল সম্বোধন কৰিছে আৰু সংবাদমেল সম্বোধন কৰি আমাৰ ৰাজ্যৰ জনসাধাৰণক 15টাকৈ আহ্বান জনাইছে মাত্ৰ 15টা আহ্বান কি এই 15টা আহ্বান প্ৰথম কথা হ'ল স্কুল কলেজ বা অন্যান্য যিসমূহ শিক্ষা প্ৰতিষ্ঠান আছে সেই শিক্ষা প্ৰতিষ্ঠানসমূহ আজিৰ কাৰণে বন্ধ ৰাখিবলৈ আহ্বান জনাইছে আৰু চৰকাৰী বা বেচৰকাৰী চৰকাৰী ব্যক্তি খণ্ডই হওক বা ব্যক্তিগত খণ্ডই হওক সকলো অনুষ্ঠান বন্ধ ৰাখিবলৈ আজিৰ দিনটোত আহ্বান জনাইছে সকলো কাৰ্যালয় বন্ধ ৰাখিবলৈ আহ্বান জনাইছে 2 বজালৈকে আৰু 2 বজাৰ পাছত কিন্তু তেওঁলোকে যাব পাৰিব কৰ্মস্থলীলৈ তাৰ পাছতে আহ্বান জনাইছে মাছ মাংসৰ যিসমূহ বিপণী আছে মাছ মাংসৰ বিপণীসমূহ আজিৰ দিনটোত বন্ধ ৰাখিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত মাছ মাংসৰ বিপণী বন্ধ ৰাখিবলৈ বাৰে আহ্বান জনাইছে আৰু সমান্তৰালভাৱে খুৰাৰ বিপণীও বন্ধ ৰাখিবলৈ আহ্বান জনাইছে আৰু যিসমূহ ৰেষ্টুৰেণ্ট আছে যিসমূহ ৰেষ্টুৰেণ্টত খাদ্যৰ লগত মাছ মাংস আপ্যায়ন কৰে সেই গ্ৰাহকক আপ্যায়ন কৰে সেই গ্ৰাহকসকলক আজিৰ দিনটোৰ বাবে যাতে মাছ মাংস নিদিয়ে ৰেষ্টুৰেণ্টত হোটেলসমূহত তাৰ বাবে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পূৰ্বেও উল্লেখ কৰিছিলোঁ যেটো ভাৰতত 33 কোটি দেৱতাক পূজা অৰ্চনা কৰা হয় যিসকল লোকে দেৱ-দেৱীক মানে তেওঁলোকে এটা নিৰ্দিষ্ট দিন লয় নিৰ্দিষ্ট দিনত তেওঁলোকে উপবাসে থাকে বা নিয়ম নীতি পালন কৰে পূজা অৰ্চনা কৰে গতিকে তেওঁলোকে এটা নিৰ্দিষ্ট দিনত যিদৰে উপবাসে থাকে আজিৰ দিনটোতো শ্ৰীৰামৰ বাবে যি শ্ৰীৰামক আমি মৰ্যাদা পুৰুষোত্তম বুলি কওঁ সেইগৰাকী মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই বিশেষ দিনটোতো যাতে একেধৰণে উপবাসে থাকিবলৈ কোৱা নাই কিন্তু মাছ মাংস নোখোৱাকৈ আজিৰ দিনটোত থাকক বুলি
আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে গীৰ্জালৈ যাওক হিন্দু ধৰ্মৰ লোকসকলে নামঘৰলৈ যাওক প্ৰাৰ্থনা কৰক আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলে মছজিদলৈ যাওক তেওঁলোকে দুৱা প্ৰাৰ্থনা কৰক মুঠতে সকলোকে এনেধৰণে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যাতে সকলো ধৰণৰ যাতে দুৱা প্ৰাৰ্থনা কৰিব পাৰে ভাৰতবাসীৰ বাবে ভাৰতৰ যেটো এটা আধ্যাত্মিক অনুষ্ঠান বিশাল কাৰ্যসূচীৰ আয়োজন হ'বলৈ মাত্ৰ আৰু কেইটামান সময় আছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী ইতিমধ্যে উপস্থিত হ'বগৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আজি কেইবাটাও দিন এই বিশেষ কাৰ্যসূচীক লৈ এতিয়া ইমানেই তেওঁ উৎকণ্ঠা লৈ আছে মনত কিয়নো তেওঁ ইতিমধ্যে এই নিয়মসমূহ পালন কৰি আছে তেওঁ কিদৰে নিয়ম পালন কৰিছে গতিকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যেতিয়া আজিৰ দিনটোক লৈ এনেধৰণে সকলো নিয়ম পালন কৰিব পাৰিছে গতিকে আমাৰ দেশৰ নাগৰিকে কিয় নোৱাৰিব এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দোহাৰিছে আৰু দোহাৰি এনেধৰণে প্ৰতিগৰাকী নাগৰিককে আহ্বান জনাইছে আৰু অসমতে নহয় সমগ্ৰ দেশৰ ৰাজ্যসমূহত এতিয়া এনেধৰণে নিৰ্দেশ জাৰি কৰা হৈছে কঠোৰ নিৰ্দেশ জাৰি কৰি দিয়া হৈছে কিন্তু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ জনতাক আহ্বান জনাইছে যাতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ এই আহ্বানক সকলোৱে সহযোগিতা আগবঢ়াব বিচাৰিছে আজিৰ দিনটোত সন্ধিয়া সকলোৱে এগছ ঘৰত নিজৰ ঘৰতে এগছি চাকি জ্বলোৱাটো ইচ্ছা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু যিটো দেশৰ নাগৰিকৰ কুশলৰ অৰ্থে দেশৰ জনতাৰ কুশলৰ অৰ্থে আৰু ভাৰতবাসীৰ বাবে যেহেতু এক সুন্দৰ ক্ষণ সাক্ষী হ'বলৈ গৈ আছে ভাৰতবাসী বিশ্ববাসীয়ে চিনি পাব বিশ্ববাসীয়ে সন্মুখত ভাৰতক নতুনকৈ প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ দৰে হৈছে আজিৰ দিনটো কিয়নো সমগ্ৰ ভাৰতৰ সমান্তৰালভাৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজনীতিবিদ আহিব পুঁজিপতি আহিব বিশ্বৰ নামী দামী তাৰকা আহিব মুঠতে বিশ্বৰ নামী দামী বহু ব্যৱসায়ী পুঁজিপতি পৰ্যন্ত ৰাম মন্দিৰৰ দুৱাৰলৈ আহিব আজি ৰাম মন্দিৰৰ এই বিশেষ অনুষ্ঠানটো চাবলৈ আহিব গতিকে বিশ্বৰ ভিতৰতে যেতিয়া আজিৰ অযোধ্যা নগৰীক লৈ সকলোৱে বাট চাই থাকিব পাৰিছে তেতিয়াহ'লে আজিৰ আমাৰ দেশৰ জনসাধাৰণে কিয় নোৱাৰিব এই কথাই বুজাব বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰ বাবে এনেধৰণে আহ্বান জনাইছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলকো গীৰ্জাত গৈ প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে দেশবাসীৰ মংগলৰ বাবে মনত ৰাখিব এয়া কেৱল সনাতন ধৰ্মৰ বাবে নহয় আৰু প্ৰতিগৰাকী লোককে দেশবাসীৰ বাবে এই দুৱা প্ৰাৰ্থনা কৰিবলৈ কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইছলামধৰ্মী লোকসকলকো ভাৰতৰ বাবে আজিৰ দিনটো দুৱা কৰিবলৈ কৈছে মছজিদলৈ যাবলৈ কৈছে তেওঁলোকক নামাজ আদায় কৰিবলৈ কৈছে আৰু নামাজ আদায়ৰ সমান্তৰালভাৱে ভাৰতৰ বাবে ভাৰতবাসীৰ বাবে দুৱা প্ৰাৰ্থনা কৰিবলৈ কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াক লৈ সংবাদমেলো সম্বোধন কৰিছিল আৰু আজিৰ দিনটো চৰকাৰী কাৰ্যালয় হওক বা বেচৰকাৰী কাৰ্যালয় হওক ব্যক্তিগত শিক্ষানুষ্ঠানেই হওক বা চৰকাৰী শিক্ষানুষ্ঠানেই হওক সকলো বন্ধ কৰি ৰখাৰ আহ্বান জনোৱাৰ উদ্দেশ্য হৈছে আজিৰ দিনটোত যিহেতু বিভিন্ন সংবাদ মাধ্যমে লাইভ সম্প্ৰচাৰ দেখুৱাব যিটো আমি উল্লেখ কৰিছোঁ নিউয়ৰ্কৰ এটা খ্যাতনামা ছেটেলাইট মাধ্যমে সম্পূৰ্ণ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সম্পূৰ্ণ দৃশ্যাংশ যিহেতু লাইভ সম্প্ৰচাৰ কৰিব গতিকে এই লাইভ সম্প্ৰচাৰ দৃশ্য প্ৰতিগৰাকী দেশৰ নাগৰিকে যাতে চাবলৈ পায় নাগৰিকে যাতে উপভোগ কৰিবলৈ পায় তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে সকলোৱে যাতে এই এক ঐতিহ্যমণ্ডিত এক সময় বুলি ক'ব লাগিব এই সুন্দৰ সময় সুবৰ্ণ সময় যাতে উপভোগ কৰিবলৈ সকলোৱে সুযোগ পায় তাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনাইছে ৰাজ্যৰ জনসাধাৰণক সকলোৱে প্ৰতিটো দিনেই ব্যস্ত থাকে উৎসৱ বুলি ক'লে সকলো দিনেই ত্যাগ কৰিব পাৰে গতিকে আজিৰ দিনটোতো উৎসৱ বুলি মানক আৰু আজিৰ দিনটোতো এটা বিশেষ দিন বুলি মানি ৰাজ্যবাসীয়ে এই নিয়মসমূহ পালন কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আশাবাদী যাৰ বাবে এনেধৰণে কালিৰ দিনটোত সংবাদমেল সম্বোধন কৰি এই আহ্বান জনাইছিলে ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকক আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীও ইতিমধ্যে সমগ্ৰ দেশবাসীক আহ্বান জনাইছিলে যে আজিৰ দিনটোত দেশবাসীয়ে পুনৰ দীপাৱলী উদযাপন কৰক আজি যদি আপুনি গুৱাহাটীৰ মাজমজিয়ালৈ যায় বা অন্যান্য প্ৰান্তলৈ যদি যায় তেতিয়াহ'লে দেখিব বহু লোকে ইতিমধ্যে আয়োজন কৰিছে ঘৰৰ দুৱাৰমুখত কলপুলি ৰুইছে মাটি চাকি থৈছে কিছু সময়ৰ পিছতে যিহেতু 12:05 পৰা শুভ লগন আৰম্ভ হ'ব 12:55 ভিতৰত এই শুভ লগন আৰু এই নিৰ্দিষ্ট সময়টোৰ ভিতৰতে ৰামৰ মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব এই বিশেষ সময়টোত তেওঁলোকে প্ৰাৰ্থনা কৰিব পূজা আয়োজন কৰিব ইতিমধ্যে বহু মন্দিৰত ইতিমধ্যে এই পূজাৰ বাবে সকলো পুৰোহিত সাজু হৈ উঠিছে আৰু যিসকলে ৰাম মন্দিৰৰ এই সুবৰ্ণ ক্ষণ উপভোগ কৰিবলৈ গৈছে তেওঁলোকে তাত উপভোগ কৰিব কিন্তু যিসকল যাব পৰা নাই বিভিন্ন সমস্যাৰ বাবে বা ব্যক্তিগত অসুবিধাৰ বাবে গতিকে তেওঁলোকে নিজৰ স্থানতে থাকি কিদৰে এই উৎসৱ আয়োজন কৰিব বা কিদৰে এই আধ্যাত্মিক অনুষ্ঠানৰ সফলতা কামনা কৰিব তাৰ বাবে সাজু হৈ উঠিছে প্ৰতিটো মন্দিৰত প্ৰতিগৰাকী
প্ৰতিগৰাকী লোক আচলতে এনেধৰণে সাজু হৈ পৰা পৰিলক্ষিত হৈছে মুঠতে আজিৰ দিনটোত লৈ এতিয়া ব্যাপক ব্যস্ততা সমগ্ৰ দেশতে ব্যস্ততা আৰু অসমতো ইয়াৰ ব্যতিক্ৰম নহয় অসমতো প্ৰতিগৰাকী নাগৰিকে এনেধৰণে সমৰ্থন আগবঢ়াইছে বুলি ক'লেও ভুল নহ'ব আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে আহ্বান জনাইছিল ৰাজ্যৰ লোকসকলক যাতে শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ এই বিশেষ সময়খিনি যাতে সকলোৱে উপভোগ কৰাৰ সময় পায় কিয়নো আজিৰ দিনটো যদি পাৰ হৈ যায় বা সেই বিশেষ সময়খিনি যদি পাৰ হৈ যায় তেতিয়া হয়তো আপুনি আৰু সেইখন পাব শ্ৰী অযোধ্যাৰ ৰাম মন্দিৰলৈ যদি আপুনি যায় তেনেহ'লে সদায় দেখিব কিন্তু প্ৰাণ প্ৰতিষ্ঠাৰ যি বিশেষ সময় সেয়া কিন্তু নাপাব গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনাইছিলে আৰু কালিৰ সংবাদমেলৰ পৰা আমাৰ ভাষ্য আছিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি আহ্বান জনাইছিলে 15টাকৈ বৃহৎ আহ্বান জনাইছিলে আমি সেই ভাষ্য আগবঢ়াম কিন্তু আমি সমগ্ৰ অসমতে অন্ততঃ 4 বজালৈকে মাছ মাংসৰ দোকান আমি বন্ধ ৰাখিবলৈ সবকে ইনষ্ট্ৰাকশন দিছো যে কালি দিনটো আপ টু 4 PM অসমত যাতে মাছে হওক মাংসই হওক হাকা আমি যেটো কওঁ যে আমিষ যেটো ব্যৱস্থা হেতু যাতে বন্ধ থাকে 4টা বজাৰ পিছত তেওঁলোকে ডেফিনেটলি খুলিব পাৰিব দোকান আমি কাৰো ব্যৱসায়িক বা দৈনন্দিন জীৱনত আমি কাকো অসুবিধা কৰিব নোখোজো 2টা বজালৈকে বা 4টা বজালৈকে আমি 4টা বুলিয়ে কৈছো যে আজি চৰকাৰে অৰ্ডাৰ দিব যে আপ টু 4 PM মাছ মাংসৰ দোকান সমূহ সম্পূৰ্ণৰূপে বন্ধ থাকিব কোনোবাই যদি কালি দিনৰ সাজ খাব খোজে ঘৰত আজিয়ে কিনিব পাৰে কিন্তু মইতো আহ্বান জনাম কালি দিনটো যিমানে আমি অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে আমি যিমানে উপবাসত থাকিব পাৰো আমাৰ সকলোৰে ভাল হ'ব মংগল হ'ব সেই কাৰণে মই অন্ততঃ প্ৰাণ প্ৰতিষ্ঠাৰ মুহূৰ্তলৈকে অসমবাসী ৰাইজক যেনেকে জুনে যেনেকে পাৰে উপবাসে থাকিবৰ বাবে আহ্বান জনাম কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 11 দিন ফাস্টিং কৰিছে আমি এটা বেলা ডেফিনেটলি ফাস্টিং কৰিব পাৰো মই তাৰ বাবেও অসমবাসী ৰাইজক আহ্বান জনাম কালি ৰেষ্টুৰেণ্টটো মইতো ডিসি সকলে মানা কৰিব কালি 2টা বজালৈকে অন্তত নন ভেজ সাৰ্ভ কৰিব নালাগে ওয়াইন কালি তো ড্রাই ডে দিয়া কালি অল ওভার আসাম ইজ ড্রাই ডে restaurant will also follow this direction that no restaurant will serve non-veg up to 2 PM and no meat shop, fish shop will open up to 4 PM. After 4 PM they can do their business. I don't want to stop it for entire day because people will, it is a question of livelihood for many people. So I am requesting and government will issue instruction only up to 4 PM. আর দোকান আদি বন্ধ কৰাটো আমি কোনো ইনষ্ট্ৰাকশন নিদিও এটো অকল অনুৰোধ সো এটোত আমি উই হ্যাভ নো ইনষ্ট্ৰাকশন টু অফার মাত্ৰ এটোত আমি অনুৰোধহে কৰিম সিদ্ধান্ত লৈছো যে শিক্ষানুষ্ঠানসমূহ গোটেই দিনটোৱে বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহত অৰ্ধছুটি নহয় শিক্ষানুষ্ঠানসমূহ সমগ্ৰ দিনটোৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয়সমূহ 2 বজালৈকে বন্ধ থাকিব School and universities will be closed for entire day. দ্বিতীয়তে মই এটো আমি কোনো নিৰ্দেশ দিয়া নাই বা কোনো আমি গভৰ্নমেন্ট নোটিফিকেশন আমি ইস্যু কৰিব খোজা নাই তথাপিতো মই আমাৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহকো আহ্বান জনাম যে যিটো মুহূৰ্তত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হৈ থাকিব সেই মুহূৰ্তখিনিত দোকান পোহাৰো যদি আমি বন্ধ কৰিব পাৰো তেতিয়ালে তাৰ কৰ্মচাৰী সকলেও ৰামলালা মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ চাব পাৰিব কাৰণ 500 বছৰৰ পিছত এনেকুৱা এটা দিন এদিনে আহে না ভূত না ভৱিষ্যত সেই কাৰণে মই অসমৰ ব্যৱসায়ী সকলকো অনুৰোধ কৰিম যে আপোনালোকে যদি পাৰে তেতিয়ালে অন্তত আগবেলা যেটো মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব 2 ঘণ্টা বা 3 ঘণ্টা সময়
সেইখিনি সময় যদি আপোনালোকে দোকান প্ৰতিষ্ঠান বন্ধ কৰে তেতিয়াহ'লে আমাৰ দোকান বা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলেও এই অনুষ্ঠানটো চাব পাৰিব কাৰণ মোক বহুতেই কেইদিন হোৱাটছআপ দি আছে যে চৰকাৰী কৰ্মচাৰীয়েতো চাব পাৰিব আমি চাব নোৱাৰিম বুলি গতিকে সেই পৰিপ্ৰেক্ষিতত মই আহ্বান জনাম আমি কোনো গভৰ্ণমেণ্ট অৰ্ডাৰ ইছ্যু নকৰোঁ এইটো ক্ষেত্ৰত যে যদি পাৰে আপোনালোকে এক্সেক্টলি সেই সময়ছোৱাত আপোনালোকে যদি কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট আদি বন্ধ কৰিব পাৰে তেতিয়াহ'লে বাকী সকলেও প্ৰাণ প্ৰতিষ্ঠা উৎসৱটো ভালকৈ চাব পাৰিব অসমবাসী ৰাইজলৈ মোৰ এটা আবেদন আছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহাকালি আমাৰ ঘৰসমূহত বা প্ৰতিটো পৰিয়ালকে নিজৰ ঘৰৰ সন্মুখত একোটাকৈ চাকি জ্বলাবৰ বাবে বা দিৱা জ্বলাবৰ বাবে আহ্বান জনাইছে অসমত যাতে এই কাৰ্যসূচীটো সম্পূৰ্ণ সফল হয় তাৰ বাবে মই আমাৰ অসমবাসী ৰাইজক নিজৰ ঘৰৰ সন্মুখত এটা মাটি চাকিয়ে হওক বা নিজৰ ঘৰৰ সন্মুখত কিবা লাইটিঙে কৰোঁ অলপ পোহৰৰ যিটো আমি উৎসৱ বুলি কওঁ ঠিক দেৱালী বুলিও মই কোৱা নাই কাৰণ ইয়াত এটা আধ্যাত্মিকতাৰ ভাৱ এটা থাকিব আৰু আমি অৱতৰীয়া দেৱালীও কৰিব খোজা নাই কিন্তু অলপমান আলোকৰ ব্যৱস্থা কৰিলে যে কোনোবাই যদি পাৰে ঘৰৰ সন্মুখত লিচু লাইটে লগালে কোনোবাই পৰা নাই মাটিৰ চাকি এটা জ্বলালে ঘিউৰ চাকি এটা জ্বলালে ঘৰৰ সন্মুখত সন্ধিয়া চাকি এগছি জ্বলাবৰ বাবে মই আহ্বান জনাম ইতিমধ্যে মই আৰু এটা আহ্বান জনাইছো যে আমাৰ আই মাতৃসকলক ৰামলালা প্ৰতিষ্ঠা হোৱাৰ পিছত কালি গধূলি আমাৰ নিজৰ নিজৰ নামঘৰসমূহত আমি যাতে অলপ নাম কীৰ্তন কৰি পৰিৱেশটো আৰু অধিক এটা আধ্যাত্মিকতা ৰূপ দিয়াৰ বাবে চেষ্টা কৰোঁ আমাৰ ইছলাম বিশ্বাস কৰা লোকে হওক গীৰ্জা উপাসনা কৰা লোকসকলে হওক কালি সকলোকে মই আহ্বান জনাম যে সকলোৱে যাতে এটা স্পেচিয়েল প্ৰেয়াৰ বা স্পেচিয়েল নামাজ পঢ়ে যাতে ভাৰতবৰ্ষত আমাৰ সকলো জাতি ধৰ্মৰ লোক আমি একেলগে মিলিজুলি থাকিব পাৰোঁ সো মই গধূলি যিটো নামঘৰত নাম কীৰ্তনৰ আহ্বান জনাইছোঁ তাৰ লগতে মই ইছলাম ধৰ্মী লোকসকলক নামাজত গীৰ্জাত যোৱা লোকসকলক চাৰ্চ সাৰ্ভিসৰ সময়ত উপাসনাৰ সময়তো অকণমান প্ৰাৰ্থনা কৰাৰ বাবে আহ্বান জনাম কাৰণ এই